দেৱগণক অভয়বাণী বনাব কৰিব হে দেৱগণ হতাশ নহবা মনোৰূপ হেৰুৱাই নেপেলাবা যিকোনো মুহূৰ্তত কোনো সিদ্ধান্ত নল'বা তোমাৰ আজি খুব আনন্দ লাগিছে তুমি কোনো সিদ্ধান্ত নল'বা আজি তোমাৰ খুব দুখ লাগিছে খং উঠিছে প্ৰভান্বিত হৈছে তুমি কোনো সিদ্ধান্ত নল'বা কিয়নো এক ধান যিমানে গভীৰ হৈ আহিব প্ৰভাতী পুৰুষ কিমান সোনকালে উদয় হ'ব চিন্তাৰ নাহিক কৰি যোৱা যুদ্ধ ইমানেই ভয়াবহ আছিল দেৱালীদেৱ মহানেত্ৰীৰ কোনো প্ৰহাৰ কৰি দিছে সেই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকে জগতৰ ঈশ্বৰ নাৰায়ণে সুদৰ্শন চক্ৰ মাৰি দিছে যমে জগদণ্ডক প্ৰহাৰ কৰিছে কিন্তু এই ধনুৰ বাণ মৰাৰ পাছতো এই জলন্ধৰবোৰক নিধন কৰিব নোৱাৰিলে কিহৰ বাবে মহাদেৱৰ পৰা অমৰত্ব বৰদান কৰি জলন্ধৰবোৰ বলিয়ান হৈ পৰি আছে আৰু এই গোপন ৰহস্যটো ঈশ্বৰ পুৰুষ নাৰায়ণক বাদে আনবিলাকে গমেই পোৱা নাছিল যে পৰাণত লাগি আছে কোনো হোৱা নাছিল সেই যুদ্ধত নাগ নাগিনী গন্ধৰ্ব কিন্নৰ ভূত প্ৰেত পিশাচ কোনো বাকী নাই সকলোবিলাক আহিছে কেৱল এজৰীয়া বাকী থাকিলগৈ আৰু সৰ্বশেষত তেখেত আহিবলৈ বাধ্য হ'ল আৰু তেখেত কোন আছিল তেখেত নহা কথা আছিল কিন্তু আহিবলৈ বাধ্য হৈ গ'ল দেৱগণৰ ধৰ্মৰ দেখা পালে দেৱগণৰ অখণ্ডৰ দেখা পাই দুৰ্গই হাঁহি হাঁহি নাচি নাচি নৃত্য কৰি গৈ তাণ্ডৱ নৃত্য কৰি গৈ দেৱগণৰ লগত ওলালগৈ দেৱগণৰ
ফরস্তুতি কৃষ্ণ ও হইলা দুর্গা এবং সাই পাশে লগে লগে কোনে খেউ জলন্ধর নিধনৰ বাবে দুৰ্গাক স্তুতি কৰিলে এবার 12 দিন 12 রাতি তুমুল সংঘর্ষ এফালে জলন্ধৰপুৰ অকলে আনফালে 33 কোটি দেৱতা এজন জলন্ধৰে 33 কোটি দেৱতাক কসমছ দেখুৱাই দিছে নাৰায়ণৰ সন্মুখত দেৱগণক চেলেলি ভেঙিলে কৰি দিছে আৰু ঈশ্বৰপুৰ নাৰায়ণ নিজে উপস্থিত থাকি যদি এই দৃশ্য দেখে প্ৰত্যক্ষ কৰিলে নাৰায়ণ ভাবিব উপরে কি কৰা যায় এক দৃশ্য এই পৰদা বড় বড় এক দৃশ্য এটা হলো কি উপায় বহু কথা চিন্তা চৰ্চা কৰি ঈশ্বৰ পুৰুষ নাৰায়ণে কি কৰিলে এই যুদ্ধৰ মাজতে হে নাৰায়ণ অন্তৰ্ধান ও তাকো দেখি দেৱগণ বিমূৰত পৰি গ'ল কিয়নো যুদ্ধৰ যিজনে গুৰি ধৰি আছিল নাৰায়ণ তেখেত যেতিয়া তাৰ পৰা অন্তৰ্ধান হৈ গ'ল দেৱগণৰ মাজত একে খেলি মেলিৰ সৃষ্টি হৈ গ'ল ভাবিলে জলন্ধৰ কালৰূপ দেখা পাই নাৰায়ণে ভয় খাই ইয়াৰ পৰা পলাই বৰ্তমান দিলে এইটো তেওঁলোকে ভাবি ল'লে ভবাত বাধা নাই যে ভবাত খৰচ নাই আমি যিকোনো ভাবিব পাৰোঁ কিন্তু প্ৰকৃতাৰ্থ সেইটো নাছিল দস্যুক বিনাশ কৰাৰ নিমিত্তে অসুৰক নিধন কৰাৰ নিমিত্তে সেই জগতৰ ঈশ্বৰ নাৰায়ণে অন্তিম অৱস্থাত তেখেতে কি পন্থা হাতত ল'বলগীয়া হৈ গৈছে
যুদ্ধ ক্ষেত্ৰৰ পৰা বাহিৰে বাহিৰে কষ্ট কৰি আহিছো এই নকৰজফৰ যুদ্ধ তুমি পঞ্চাছৰ বিগতে ওলাই এখন বৃন্দা আহা আহা প্ৰাণেশ্বৰী এবাৰ কোনে কৰিম পুৰাণী ৰব দস্যুক বিনাশ কৰাৰ নিমিত্তে সেই জগতৰ ঈশ্বৰ নাৰায়ণে জলন্ধৰ অসুৰৰ ৰূপ ধৰি বৃন্দাবতীৰ ওচৰ পালেগৈ আৰু মায়া কৰে নাৰায়ণে নাজানিলা বৃন্দায়ে স্বামী বুলি ভাবে আর বৃহৎ সময় কি করিলে এ হো হো বা হো করে
অন্তরে শুনক আছে অন্তরে শুনক আৰু এই দৃশ্য নারায়ণে দূৰৰ পৰা ও আছে লক্ষ্য কৰি সুদৰ্শনক চাই প্ৰভুই প্রভুই বলে সুদর্শন তুমি শীঘ্রে চলি যোৱা প্রভুই বলে সুদর্শন তুমি শীঘ্রে চলি যোৱা বিশ্ব জলন্ধৰ নাই মুণ্ড বাজি দিয়া আৰু তাৰ পাছত সুদৰ্শন চক্ৰ ৰৈ নাথাকিলা চক্ৰই কাটিয়া পেলাইলে আৰু জলন্ধৰ নিধনৰ দৃশ্য প্ৰত্যক্ষ কৰি দেৱগণে উল্লাস কৰিলে উল্লাস কিয় নকৰিব এইফালে 7 দিন 7 ৰাতি গণেশ আৰু পাৰ্বতীৰ লগত আৰু এইফালে 12 দিন 12 ৰাতি দেৱগণক যিসমা জ্বালা পেলাই দেখুৱাইছে সেইজন জলন্ধৰে গতিকে বিনা হোৱা দৃশ্য প্ৰত্যক্ষ কৰি তেওঁলোকে উল্লাস কৰিলে তাতো তেওঁলোক শান্ত থকা নাছিল তাৰ পাছত জলন্ধৰ ছিন্ন মুণ্ড দেৱগণে মিলি কি কৰিলে দেৱগণে বৃন্দাবনৰ ওচৰলৈ পঠিয়াই দিলে তাকো দেখি বৃন্দাবনে তুমি কোনো হোৱা তুমি স্বামী হোৱা কিন্তু এইজন আহি ক'লা আধা কাটা এইজনো দেখোন মোৰ স্বামী দুইজন কিন্তু খাইটা একে নিচিনা কোনজন আচল স্বামী মই চিনিব নোৱাৰো এই মুহূৰ্তত প্ৰভু মই কি উপায় কৰোঁ তোমালোকক এজনে তুমি সঁচা কথা নোকোৱা এজন হৈছে পূৰ্ণাংগ এজন হৈছে মুণ্ডকতা সতীত্বৰ দেশ যদি আছে মোৰ দেশত তেনেহ'লে প্ৰভুক সাক্ষী কৰি কওঁ এই সময়ত এই দুইজনৰ মাজত যিজন মোৰ আচল স্বামী নহয় এই দুইজনৰ মাজত যিজন মোৰ আচল স্বামী নহয় সেইজন শিলামূৰ্তি হৈ যাওক মোহৰ আগত শিলামূৰ্তি হৈ যাওক মোহৰ আগত বৃন্দাৰ সাপে স্বয়ং নাৰায়ণ ও শিলামূৰ্তি সেইজনে যে নাৰায়ণ আকৌ এই দৃশ্য নাৰদ মুনি পুনৰ ও দেখি পাব লক্ষ্মী দেৱীৰ আগত হৈ লক্ষ্মী দেৱীৰ আগত হৈ আই লক্ষ্মী দেৱৰ্ষী আৰু গোটেই বৃত্তান্তটো বুজাই ক'লে লক্ষ্মী ক'লে বৃন্দা কোনে বৃন্দা ওলাইছে এইটো মোৰ স্বামী কি বনাই আছে কোন বৃন্দা এইটো তাৰ পাছত লক্ষ্মী দেৱী ৰৈ নাথাক বৃন্দাবতী কৈ পাছে স্তুতি আৰম্ভী বৃন্দাবতী কৈ পাছে ঐশ্বৰ্য বিভূতি ধন সম্পত্তিৰ অধিকাৰী হৈও মহাপতি বৃন্দাক আই লক্ষ্মীয়ে স্তুতি কৰিলে কিয়নো তেখেতৰ স্বামীক শিল বনাই পেলাইছে শিলামূৰ্তি হৈ আছে ও কি দুখে হাকিলা হে বৃন্দাবতী কি দুখে হাকিলা তুমি জগতৰ বিনা অভিশাপ কি দুখে হাকিলা বৃন্দাবতী কি দুখে হাকিলা
স্বয়ং নারায়ণক অভিশাপ দিয়া বুলি গম পাই বৃন্দাই নিজকে খুব অপৰাধী বুলি ভাবিলে। হে প্ৰভু নাৰায়ণ, নাজানি নুশুনি অভাগী বৃন্দাই তোমাক অভিশাপ দি খেলিব নাই পেলালে। মোৰ সমান মহাপাপীৰ পাপিষ্ঠিনী কোনো নাই, মই জীয়াই নাথাকো, জীয়াই থকাৰ ইচ্ছা নাই প্ৰভু। স্বামীয়ে নাই যদি মই থাকি কৰো কি? কান্দি কান্দি বৃন্দ সখী অ সীতাখন জলন্ধৰ স্বামী জলন্ধৰ মুণ্ডটো মহাসতী বৃন্দাই সীতাক তুলি দিলে। ও দপ্তপ কৰি সীতাৰ জুই ও জুলিয়া উঠিল। জ্বলন্ত সীতাত কৰি বৃন্দা তাত চাপ দি ভস্ম হৈ গল। এই মতে কত বছৰ পাৰ হৈ গলা। বহু বছৰ বিৰতিৰ মূৰত সেই সীতা ভস্মৰ মাজৰ পৰা সুন্দৰ বৃক্ষ পুলি আকৌ গজিয়া উঠিলা। এই লহ পহ কৰি বৃক্ষ ও বাঢ়ি গেলা। আৰু প্ৰভু নাৰায়ণে সেই বৃক্ষডালৰ নাম, সেই বৃক্ষৰ নাম সেই বৃক্ষৰ নাম প্ৰভু তুলসীৰা। আৰু সেই বৃক্ষডালৰ নাম প্ৰভু নাৰায়ণে তুলসী ৰাখিলে। তেতিয়া সেই তুলসীৰ গছজোপাই কান্দি কান্দি নাৰায়ণ কৰে, হে প্ৰভু নাৰায়ণ, নাজানি নুশুনি অভাগী বৃন্দাই অভিশাপ দি শিৰ বনাই পেলালে। আৰু পুৰস্কাৰ হিচাপে মোক পবিত্ৰ তুলসী বৃক্ষ হবলৈ কৰে। তুমি অনাদি অনন্ত প্ৰভু মোক মুক্তি দিছে, মই বৰ শান্তি পাইছো। কিন্তু মোৰ স্বামী জলন্ধৰ যদি মুক্তি নাপায়, পত্নী হৈ মোৰ কিন্তু কোনো মূল্যই নাথাকিব। গতিকে প্ৰভু পাৰে যদি মোৰ স্বামী জলন্ধৰক মুক্তি দিয়ক। আৰু তেতিয়া সেই পবিত্ৰ তুলসীৰ গছজোপাৰ সৰলতাৰ কাকতিত ঈশ্বৰ পুৰুষ নাৰায়ণ আৰু লক্ষ্মীয়ে সন্তুষ্ট হৈ গল। কলে, শুনা বৃন্দা, তোমাৰ স্বামী ভক্তি আৰু সতীত্বৰ গুণত বাৰুকে সন্তুষ্ট হৈ গৈছো। আৰু সেয়েহে তুমি পবিত্ৰ তুলসীৰ বৃক্ষ হলা। আৰু এতিয়াৰে পৰা তোমাৰ পত্ৰেৰে তোমাৰ পাতেৰে মোক পূজা কৰিব, মই সন্তুষ্ট হৈ যাম। আৰু শুনা, পৃথিৱীৰ মনুষ্য তোমাক দুটা বৰ্ণত চিহ্নিত কৰিব। যিহেতু তুমি স্বামী জ্বলন্ত চিতাত কৰি যা গলা, তুমি কলা কৰি গলা, তোমাৰ দুটা বৰ্ণ হব, এটা কলা তুলসী, আনটো বগা তুলসী ৰূপে মানৱ সমাজৰ মাজত চিহ্নিত হৈ থাকিব। আৰু শুনা, পৃথিৱীৰ মনুষ্য প্ৰত্যেক বছৰে কাৰ্তিক মাহত তোমাৰ তলত বন বিপৰ্যলন কৰিব, তুমি মুক্তি পাবা, তেওঁলোকো মুক্তি লাভ কৰিব। কিন্তু তোমাৰ স্বামী জলন্ধৰক মই কেনেকে মুক্তি দিম জানা? তোমাৰ স্বামী জলন্ধৰ ফুল সমুদ্ৰৰ গৰ্ভত 500 শংখ হৈ জনম লভিব, 500 শংখ হৈ জনম লভিব। আৰু দাপৰ যুগৰ কুৰুক্ষেত্ৰৰ যুদ্ধত মই তাক ভুগুৱাই দিব। দাপৰ যুগৰ কুৰুক্ষেত্ৰৰ যুদ্ধত মই আৰে হি মতে নাৰায়ণে
মহাপাপী জলন্ধর পত্নীর স্বামী ভক্তের প্রতিজ্ঞার গুণ পাঞ্চ জৈন্য সংঘ হই চরণ পাঞ্চজন্যৰ জন্ম কিবা বহি আছে নেকি বাইকত